নমস্কাৰ বিয়লি হেডলাইন্সৰ সৈতে ষ্টুডিঅত মই বিভা মহন্ত পথৰে জনা বিচাৰিছো বঙাইগাঁৱৰ এক শেহতীয়া খবৰ বঙাইগাঁৱত কোভিড-19ৰ এক ভয়ংকৰ পৰিস্থিতি বঙাইগাঁৱৰ জিলা উপায়ুক্ত ডক্টৰ এমএছ লক্ষ্মীপ্ৰিয়াৰ গাড়ী চালক কৰোনাত আক্ৰান্ত এছপি সুবোধ সোণোৱালৰ 5জন দেহৰক্ষী আক্ৰান্ত অভয়াপুৰী থানাৰ এছআই কৰোনাত আক্ৰান্ত গণসংক্ৰমণৰ শংকা তেতিয়া বন্ধ হৈছে বঙাইগাঁৱৰ 9টাকৈ এটিএম বঙাইগাঁৱৰ খবৰ আমি জনাইছো বঙাইগাঁৱত শেহতীয়াকৈ কৰোনাৰ এক ভয়াৱহ সংক্ৰমণৰ পৰিস্থিতি দেখা পোৱা গৈছে কোভিড-19ৰ এক ভয়ংকৰ ৰূপ বঙাইগাঁৱৰ ডিসি ডক্টৰ এমএছ লক্ষ্মীপ্ৰিয়াৰ গাড়ী চালক কৰোনাত আক্ৰান্ত হৈছে এছপি সুবোধ সোণোৱালৰ 5জন দেহৰক্ষী আক্ৰান্ত হৈছে অভয়াপুৰী থানাৰ এছআই কৰোনাত আক্ৰান্ত গণসংক্ৰমণৰ শংকাত বন্ধ বঙাইগাঁৱৰ 9টাকৈ এটিএম আর বঙাইগাঁৱৰ এই শেহতীয়া যি কৰোনা মহামাৰীক লৈ সকলো শংকিত হৈ পৰিছে গণসংক্ৰমণৰ যি পৰিৱেশ সেই সন্দৰ্ভত বঙাইগাঁৱৰ পৰা আমাক আৰু অধিক জনাব আমাৰ সাংবাদিক উপানন্দ শৰ্মাই বঙাইগাঁৱত উদ্বেগজনকভাৱে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ লগে লগে দেখা গ'ল যে বঙাইগাঁৱৰ উপায়ুক্তৰ যি গাড়ী চালক আছে তেওঁ ইতিমধ্যে কোভিড-19ত আক্ৰান্ত হৈছে আৰু ইয়াৰ উপৰিও বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালৰ তেওঁ 5জনকৈ দেহৰক্ষী ইতিমধ্যে কোভিড-19ত আক্ৰান্ত হৈছে গতিকে এক ভয়ংকৰ কথা আৰু ইয়াৰ লগতে দেখা গৈছে যে ইতিমধ্যে অভয়াপুৰীৰ 5জনকৈ চিএছএফৰ জোৱান ইতিমধ্যে কোভিড-19ত আক্ৰান্ত হৈছে আৰু দেখা গ'ল আজি অভয়াপুৰী থানাৰ এগৰাকী এএছআই ইতিমধ্যে কোভিড-19ত আক্ৰান্ত হৈছে গতিকে ভয়ংকৰ পৰিস্থিতি ইতিমধ্যে আৰক্ষী লোকসকলৰ মাজত এই কোভিড-19 বিয়পি পৰা পৰিলক্ষিত হৈছে আৰু বঙাইগাঁও উপায়ুক্ত ডক্টৰ এমএছ লক্ষ্মীপ্ৰিয়া ইয়াৰ লগতে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল তেওঁলোকে কোৱাৰেণ্টাইন হ'বলগীয়া হৈছে গতিকে দেখা গৈছে যে বঙাইগাঁও জিলাৰ যি প্ৰশাসনিক বা আৰক্ষীৰ মুৰব্বী আছে তেওঁলোক বৰ্তমান কোৱাৰেণ্টাইন হৈ আছে কিয়নো তেওঁলোকৰ যি দেহৰক্ষী আৰু চালক আছে তেওঁলোক ইতিমধ্যে কোভিড-19ত আক্ৰান্ত হৈছে গতিকে উদ্বেগজনক তথ্য ইয়াৰ লগতে দেখা গৈছে যে প্ৰশাসনে কিছু কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যাৰ কাৰণে ইতিমধ্যে প্ৰশাসনে 9টাকৈ এটিএম বঙাইগাঁও চহৰত থকা এটিএম সিল কৰিছে ইয়াৰ লগতে দেখা গৈছে যে বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে প্ৰশাসনে নিউ বঙাইগাঁও ষ্টেচন আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ হটস্পট হিচাপে ঘোষণা কৰিছে আৰু ইয়াৰ লগতেও কিছু সংখ্যক অঞ্চল চহৰখনৰ বঙাইগাঁও চহৰৰ কিছু সংখ্যক অঞ্চল স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰি সেই অঞ্চলসমূহত পৰাপক্ষত যিমান দূৰ সম্ভৱ লোকসকলক চহৰবাসীক যাবলৈ মানা কৰিছে আৰু ইয়াৰ মাজতে শেহতীয়াভাৱে প্ৰশাসনিক বিষয়াসকলৰ লগত থকা দেহৰক্ষী চালক এওঁলোক আক্ৰান্ত হৈছে আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো ইতিমধ্যে যথেষ্ট সংখ্যক লোক কোৱাৰেণ্টাইন হ'ব লগা হৈছে প্ৰশাসনিক বিষয়া আৰক্ষী বিষয়া তেওঁলোক কোৱাৰেণ্টাইন হ'ব লগা হৈছে আৰু তেওঁলোকৰ সব পৰীক্ষা চলি আছে আৰু আশা কৰা হৈছে যে তেওঁলোকৰ নাহক কিন্তু বৰ্তমানলৈকে উদ্বেগজনক তথ্য যে সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে আৰু এইবাৰ আৰক্ষী আৰু তেওঁলোকৰ যি দেহৰক্ষী আছে তেওঁলোকৰ এইসমূহ বিয়পি পৰাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বঙাইগাঁও জিলাত বৰ্তমানলৈকে 177গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে গতিকে এই মুহূৰ্তত প্ৰশাসনে ৰাইজক আহ্বান জনাইছে যে তেওঁলোকে বিশেষ কাম নাথাকিলে ওলাই আহিব নালাগে আৰু বঙাইগাঁৱৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত আমাক জনালে উপানন্দ শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰোনা মহামাৰীৰ সমান্তৰালভাৱে জাপানীজ এনকেফেলাইটিছৰ আতংক দেখা পোৱা গৈছে মাজুলীৰ পৰা আহিছে শেহতীয়া খবৰ মাজুলীত জাপানীজ এনকেফেলাইটিছত এগৰাকী ছাত্ৰৰ মৃত্যু ঘটিছে মাজুলী বৰবিল গাঁৱৰ অভিলাষ বৰাৰ মৃত্যু ডিব্ৰুগড় মেডিকেলত মৃত্যু ঘটিছে ছাত্ৰজনৰ 16 জুলাইৰ পৰা ডিব্ৰুগড় মেডিকেলত চিকিৎসাধীন হৈ আছিল অভিলাষ আৰু বৃহস্পতিবাৰে পুৱা মৃত্যুক আঁকোৱালি লয় অভিলাষ বৰাই ছাত্ৰজনৰ মৃত্যুত মাজুলীত পৰিছে শোকৰ ছাঁ নামনি বৰবিলৰ প্ৰণৱজ্যোতি বৰা আৰু ৰিঞ্জুমণি বৰাৰ একমাত্ৰ সন্তান অভিলাষ মাজুলীৰ কমলাবাৰী আইলেণ্ড একাডেমীৰ 10ম মানৰ ছাত্ৰ অতি অমায়িক এই ছাত্ৰজনৰ মৃত্যুৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলটোতে পৰিছে শোকৰ ছাঁ
বৰ্ণাঢ্যক সহায় কৰি বিতৰ্কত এইবাৰ সামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন নিজে বামত থাকি বৰ্ণাঢ্যক থিয় কৰাই ৰাখিলে একাঠু পানীত কামপুৰৰ দৰঙিয়াল গাঁৱত সাহায্য বিলাবলৈ গৈছিল বিধায়কজন সমৰ্থকৰ সৈতে বামত থিয় হৈ সাহায্য বিলালে ৰকিবুলে ছ'চিয়েল মিডিয়াত সমগ্ৰ ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছত সমালোচনাৰ সন্মুখীন হৈছে এতিয়া বিধায়কগৰাকী আৰু এই দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত তাৰ পিছতে সমালোচনাৰ সন্মুখীন হৈছে বিধায়কগৰাকী দৃশ্য আমি দেখুৱাইছোঁ নিজে সমৰ্থকৰ সৈতে বামত থিয় হৈ থাকি কিদৰে সাহায্য বিলাইছে এগৰাকী বিধায়কে আৰু এই দৃশ্য ভাইৰেল হোৱাৰ পিছতে এতিয়া বৰ্ণাঢ্যক সহায় কৰি বিতৰ্কত সোমাই পৰিছে সামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন যেদিন অসম নৰ্থ ইষ্টৰ বাতৰিৰ প্ৰভাৱ কৰোনাৰ হটস্পটত পৰিণত ধুবুৰী গৌৰীপুৰত উপায়ুক্তই নিৰ্দেশ দিছিল 2 আৰু 3 নম্বৰ ৱাৰ্ডৰ কণ্টেইনমেণ্ট জোন হিচাপে কিন্তু পুৱাৰ ভাগত দেখা গৈছিল উপায়ুক্তই নিৰ্দেশ অমান্য কৰি হাজাৰ হাজাৰ লোকে ভিৰ কৰে এই বাতৰি আমি সম্প্ৰচাৰিত কৰাৰ পিছত এক বৃহৎ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু গৌৰীপুৰ বজাৰৰ সকলো দোকান পোহাৰ বন্ধ কৰি দিয়ে আৰু খবৰ জনাব বিচাৰিছো এবাৰ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ কাজিৰঙাৰ খবৰ জনাব বিচাৰিছো বানত অসহায় এতিয়া কাজিৰঙাৰ বন্যপ্ৰাণী বানত এই পৰ্যন্ত 12টা গড় সহ মুঠ 125টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে 93টা হুগ্ৰী পহু 5টা মহ 8টা গাহৰি 2টা দল হৰিণৰ মৃত্যু হৈছে ইয়াৰে পথ দুৰ্ঘটনাত 18টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে চলিত বানত চিকিৎসাধীন অৱস্থাত 16টা পানীত ডুবি 68টা প্ৰাকৃতিকভাৱে 5টা অন্যান্য কাৰণত 18টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে বানৰ কবলত কাজিৰঙাত 85% এলেকা 135টা বন শিবিৰৰ তলৰে বাগৰিছে পানী টাইগাৰ ৰিজাৰ্ভৰ 223টা বন শিবিৰৰ ভিতৰত বানৰ কবলত পৰিছে 135টা বন শিবিৰ অসমৰ বহুকেইটা নামঘৰত বন্তি প্ৰজ্বলন কৰাৰ পিছত এইবাৰ অখিল গগৈ মুক্তি আৰু সুস্বাস্থ্যৰ কামনা কৰি দেৰগাঁৱৰ মিছামৰাৰ খনিকৰ পুথি নামঘৰত শৰাই আগবঢ়ায় স্থানীয় লোকে কৃষক মুক্তি সংগ্ৰাম সমিতি তথা কা বিৰোধী আন্দোলনৰ অগ্ৰণী নেতাজনক চৰকাৰে চক্ৰান্তমূলকভাৱে বন্দী কৰি ৰখাৰ বাবে আধ্যাত্মিক এই অনুষ্ঠানত চৰকাৰৰ অন্যায় আক্ৰোশ আৰু বৈষম্যই বলি হোৱা কৃষক নেতাজনৰ আশৰৈক্য কামনা কৰা হয় আনহাতে সৰু পথাৰৰ টেঙানীৰ 16 নম্বৰ দীঘলীগাঁও বৰনামঘৰত ৰাইজে দবা শংখ কাহ বজাই অখিল গগৈ মুক্তিৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰে আমাৰ শেষ জায়গা হল এই ভগৱন্তৰ জায়গা আৰু বিয়লি হেডলাইন্সৰ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত আমি জনাই আছো নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ প্ৰভাৱ ধুবুৰীত কৰোনাৰ হটস্পটত পৰিণত ধুবুৰীৰ গৌৰীপুৰত উপায়ুক্তই নিৰ্দেশ প্ৰদান কৰিছিল 2 আৰু 3 নম্বৰ ৱাৰ্ডক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ কিন্তু পুৱাৰ ভাগত আমি দেখুৱাইছিলো কিদৰে নিৰ্দেশ অমান্য কৰি যথেষ্ট সংখ্যক লোকে ভিৰ কৰা দেখা গৈছিল আৰু এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে আৰক্ষীৰ বৃহৎ দল ঘটনাস্থলীত উপস্থিত হয় আৰু গৌৰীপুৰ বজাৰৰ সকলো দোকান পোহাৰ বন্ধ কৰি দিয়ে ৰাইজে কেৱল ভিৰ কৰাই নহয় সমান্তৰালভাৱে কৰোনাৰ বাবে যিসমূহ সাৱধানতা অৱলম্বন কৰিব লাগে মাস্ক পৰিধান নকৰাকৈ বহু লোকক সেই স্থানত দেখা পোৱা গৈছিল কোনো ধৰণৰ সামাজিক দূৰত্ব নাছিল লোকৰ মাজত তাৰ পিছতে আৰক্ষীৰ দল ইতিমধ্যে উপস্থিত হৈছে আৰু সকলো দোকান পোহাৰ বন্ধ কৰি দিছে কাৰণ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে 2 আৰু 3 নম্বৰ ৱাৰ্ডক আৰু 2 আৰু 3 নম্বৰ ৱাৰ্ডৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ পিছতো দোকান পোহাৰ খোলা হৈছিল স্থানীয় লোকে তাত ভিৰ কৰিছিল বজাৰ কৰিবলৈ অহা লোকে ভিৰ কৰিছিল কোনো মাস্ক পৰিধান কৰা নাছিল একাংশ লোকে সামাজিক দূৰত্ব নাছিল তেওঁলোকৰ মাজত যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ লোক বৰ্তমান উপস্থিত হৈছে আমি বাতৰি সম্প্ৰচাৰিত কৰাৰ পাছতে আৰু বৰ্তমান গৌৰীপুৰ বজাৰ সকলো দোকান পোহাৰ বন্ধ কৰি দিছে
আমি জনাই আছো কেৱল ধুবুৰী নহয় যেহেতু লকডাউনৰ যি শিথিলতা অপব্যৱহাৰ হৈছে বহু স্থানত আৰু আৰ্থিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কৰোনা মহামাৰীৰ ভয়াৱহতা অব্যাহত থাকিলেও চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা বহুখিনি শিথিলতা অনা হৈছে আনলক ঘোষণা কৰা হৈছে ঠায়ে ঠায়ে লকডাউন চলি আছে কিন্তু তাৰ মাজতে বহু ক্ষেত্ৰত শিথিলতা আছে সেই শিথিলতা অপব্যৱহাৰ কৰা দেখা পোৱা গৈছে একাংশ স্থানত কাৰণ প্ৰধানত আৰ্থিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখিহে যেহেতু লকডাউন শিথিল কৰা হৈছে গতিকে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি যিসকল লোক ওলাই আহে বা নিজৰ কৰ্মস্থানলৈ যোৱা অন্যান্য কামত ওলাই অহা লোকসকলে কিন্তু সাৱধানতা অৱলম্বন কৰাৰ কথা বাৰে বাৰে ঘোষণা কৰা হৈছে যাৰ ফলত দেখা গৈছে সাৱধানতা অৱলম্বন নকৰাৰ বাবে জৰিমনা বিহা হৈছে কাৰণ আমি জনাইছো যে মাস্ক নিপিন্ধা লোকৰ ক্ষেত্ৰত 1000 টকাকৈ জৰিমনাৰ কথা ঘোষণা কৰা হৈছে কিন্তু তাৰ পিছতো দেখা পোৱা গৈছে বিভিন্ন স্থানত এতিয়াও সজাগ হোৱা নাই ইমানৰ পিছতো আচলতে সচেতনতা অহা নাই মাস্ক নিপিন্ধাকৈ বহু লোকে এতিয়াও ৰাজহুৱা স্থানত ঘূৰি ফুৰা দেখা গৈছে বা সামাজিক দূৰত্ব কোনো ধৰণৰ মানি চলা নাই বহু স্থানত যাৰ ফলত যিসকল লোকে বিগত মাৰ্চ মাহৰ পৰা অসমবাসী ৰাইজে যেহেতু বহুত ধৈৰ্য কষ্ট ত্যাগ স্বীকাৰ কৰিছে কৰোনা মহামাৰীৰ বাবে বহু ধৰণৰ লোকচানৰ সন্মুখীন হৈছে কিন্তু তাৰ পিছতো আমি জনাইছো কেনেধৰণে আচলতে এতিয়াও একাংশ লোকৰ মাজত কোনো ধৰণৰ সচেতনতা নাই আমি এই সন্দৰ্ভত কথা পাতিবৰ বাবে পোনপটীয়াভাৱে সংযুক্ত হৈছো আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে জ্যোতিৰ্ময় আপোনাৰ কাষলৈ আহিছো ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰিত কৰাৰ পিছত প্ৰশাসনৰ লোক উপস্থিত হৈছে বুলি জানিব পৰা গৈছে যিকেইটা ৱাৰ্ডৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছিল আৰু সকলো দোকান পোহাৰ বন্ধ কৰি নীতি নিয়ম নমনা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে জ্যোতিৰ্ময় নিশ্চয়কৈ ৰাতিপুৱাৰ পৰা আমি যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে যথেষ্ট ভিৰ আচলতে এক কথাত ক'ব লাগিব হেজাৰে হেজাৰে মানুহ সেই সময়ত বজাৰত উপস্থিত হৈছিল তেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাটো এক প্ৰকাৰ টান হৈ পৰিছিল আমাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি হৈছিল কিন্তু তাৰপিছত পৰৱৰ্তী সময়ত দুটাকৈ আচলতে বুলেটিনত আমাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত দেখা গ'ল প্ৰশাসন কিন্তু সচেষ্ট হৈ পৰিল আৰক্ষী প্ৰশাসন বৃহৎ এটা দল আহি ইয়াত সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে বৰ্তমানে আমাৰ পিছফালে যে আপোনালোকে দেখা পাইছে এনেকৈ বজাৰ এইখন এখন মূল বজাৰ গৌৰীপুৰ 3 নম্বৰ ৱাৰ্ডৰ এখন মূল বজাৰ আৰু 3 নম্বৰ আৰু 2 নম্বৰ ৱাৰ্ডৰ মধ্যৱৰ্তী স্থানত আৰু এই মূল বজাৰৰ পৰাই হটস্পট পৰিণত হৈছে কাৰণ বিগত দুদিনত এইখিনি ঠাইৰ পৰা কেৱল মাত্ৰ 34জন ব্যক্তিৰ দেহত কৰোনা পজিটিভ ওলাইছে আৰু বৰ্তমানে সেই ৰেণ্ডম টেষ্ট চলি আছে কালিও ৰেণ্ডম টেষ্ট চলিছিল আজিও চলি আছে ৰেণ্ডম টেষ্টত এতিয়ালৈকে ইভা আমি ক'ব পাৰোঁ এই মুহূৰ্তলৈকে যিখিনি তথ্য আমাৰ হাতত আহি পৰিছে আজি 30জন ব্যক্তিৰ এতিয়ালৈকে ৰেণ্ডম টেষ্ট কৰা হৈছে তাৰে ভিতৰত পুনৰ 2জন ব্যক্তি এই মুহূৰ্তত আমি পোৱা তথ্যমতে 2জন ব্যক্তি পজিটিভ ওলাইছে তেনে ক্ষেত্ৰত আজিৰ দিনটোত হয়তো আৰু টেষ্ট কৰা হ'ব আৰু 70জন বা 60জন বৰ্তমানে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে লিষ্টত আছে আৰু হয়তো তেওঁলোকে পজিটিভ ওলাব কাৰণ গৌৰীপুৰৰ যে বিগত কেইবাদিনৰ পৰা আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ যে ইয়াত দিনক দিনে পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে আৰু কোনো ধৰণৰ সামাজিক দূৰত্ব বা তেনেধৰণৰ নিয়ম নীতিখিনি চৰকাৰে যিখিনি অৱলম্বন কৰিবলৈ কৈছে সেই অৱলম্বন নকৰা আমি পৰিলক্ষিত হৈছিল আৰু তাৰে কিন্তু প্ৰতিফলন বৰ্তমানে দেখা গৈছে আৰক্ষী প্ৰশাসন যথেষ্ট চেষ্টা কৰিছে 10 বজাৰ পিছৰ পৰা তেওঁলোকে আহি বজাৰ বন্ধ কৰি দিছে সমগ্ৰ অঞ্চলৰ এই কণ্টেইনমেণ্ট জোনৰ ভিতৰত 4খনকৈ বেংক আহিছে বেংক বন্ধ কৰি দিয়া হৈছে ইত্যাদি কৰি সকলো বন্ধ কৰি দিয়া হৈছে এই মুহূৰ্তত আৰু বন্ধ কৰি দিয়াৰ ফলত কিন্তু বৰ্তমান আপোনাৰ খালী পিছফালে আমাৰ কেমেৰা দেখা পাইছে কিন্তু এতিয়াও যে বৰ্তমানে যে ৰেণ্ডম টেষ্ট চলি আছে ৰেণ্ডম টেষ্টত কিন্তু পজিটিভ অহাৰ যিটো ট্ৰেণ্ড সেই পজিটিভ কেছ কিন্তু আহি আছে তেনে ক্ষেত্ৰত গৌৰীপুৰ তথা এই অঞ্চলবাসী ৰাইজ যদি সচেতন নহয় তেওঁ আগন্তুক দিনত ভয়ংকৰ বিপদ তথা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তাৰ কাৰণে কিন্তু ইতিমধ্যে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰশাসনে তেনেকুৱা যদি পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে এই অঞ্চলটোক আংশিক লকডাউনৰ ভিতৰতে আনিব পাৰে তেনেকুৱা কিন্তু বৰ্তমানে চিন্তা চৰ্চা চলি আছে ইভা হয় জ্যোতিৰ্ময় এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু ইতিমধ্যে জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে জনালে প্ৰশাসনৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু আমি বাৰে বাৰে কৈছো কেৱল চৰকাৰ প্ৰশাসনৰ ওপৰতে নহয় প্ৰতিজন লোকৰে দায়িত্ব আছে বৰ্তমানৰ পৰিস্থিতিৰ সৈতে যেহেতু আমি সহাৱস্থান কৰিবলৈ শিকিছো গতিকে যিসমূহ নীতি নিৰ্দেশনা স্বাস্থ্য বিভাগৰ ফালৰ পৰা বা আমাৰ সকলোৰে সুৰক্ষাৰ বাবে সকলোৱে মানি চলি সকলোৱে যাতে সহযোগিতাৰ এইখন যুঁজত অৱতীৰ্ণ হয় পৰৱৰ্তী খবৰ মীন উন্নয়ন বিষয়াক আনুষ্ঠানিক নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান মুখ্যমন্ত্ৰীৰ সৈতে আছে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য 12গৰাকী মীন উন্নয়ন বিষয়াক নিযুক্তি প্ৰদান কৰা হৈছে পুনৰবাৰ জনাব বিচাৰিছো মীন উন্নয়ন বিষয়াক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান মুখ্যমন্ত্ৰীৰ সৈতে আছে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য 12গৰাকী মীন উন্নয়ন বিষয়াক নিযুক্তি প্ৰদান কৰা হৈছে
আমি ছাড়াও আমি চলিব পাৰোঁ আমাৰ লোকেল প্ৰডাক্ট হৈছে আৰু এই যে লোকেল প্ৰডাক্ট হৈছে কিয় হৈছে কেনেকুৱা হৈছে আমাৰ ফিচাৰী বিভাগত যিসকল ইয়াতে বহুত আমাৰ বন্ধুসকল আছে যিসকলে আমি এই বিভাগত কাম কৰোঁ আমি যোৱা 4 বছৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত দিহা পৰামৰ্শত আমি কিছুমান কাম কৰিবলৈ সক্ষম হৈছোঁ যাৰ কাৰণে 4 বছৰত আজিৰ দিনত আমি ক'ব পাৰোঁ 3.35 লাখ মেট্ৰিক টন আমাৰ এনুৱেল টাৰ্ণঅভাৰ আছে টাৰ্ণঅভাৰ মানে প্ৰডাকশ্যন আছে আৰু এইটো আমাৰ কাৰণে নহয় এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী দিহা পৰামৰ্শ আপোনালোকে গম নাপায় কেতিয়াও যদি আপোনালোকে মইতো কওঁ যে যদি আপোনালোকে এনেকুৱা সৌভাগ্য হয় যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মানে বহি অলপ মাছে গপ্প শুনিব লাগে কথা শুনিব লাগে তেনেহ'লে আপোনালোকে বুজিব যে মই এই কথাটো কওঁ মই এজন মৎস্য চাষী হওঁ কিন্তু আমাৰ CM ছাৰে যেনেকুৱা মাছেৰ ওপৰত যেনেকুৱা অভিজ্ঞতা ৰাখে মই কথাটো ক'লে হয়তো বা কোনো মানুহে বেলেগকে ল'ব পাৰে মই লাইফত এনেকুৱা মানুহ মৎস্য চাষীৰ ভিতৰত দেখা নাই বা মাছক জানি থকা মানুহৰ ভিতৰত মই দেখা নাই যিমানেই ডাঙৰ আপুনি চাইণ্টিষ্ট কাৰণ এই সৌভাগ্যটো আমাৰ হয় এইকাৰণে কেতিয়াবা CM ছাৰ যেতিয়া যায় বিভিন্ন ডিষ্ট্ৰিক্টত যায় আমাৰ ডিপাৰ্টমেণ্টেল প্ৰগ্ৰাম চগ্ৰাম থাকে তেতিয়া CM ছাৰৰ লগতে অহাৰ সৌভাগ্য আমি পাইছিলোঁ কেইবাৰমান পোৱাৰ ক্ষেত্ৰত তেতিয়া খুব স্বাভাৱিকভাৱে ডিপাৰ্টমেণ্টের কথা মোক সোধে আর অলপ টাইম পোৱা যায় ইয়াতেতো আমি টাইম নাপাওঁ কারণ টাইমটো খুব নেচাৰেলি আপোনালোকে গম পাই কথাবিলাক খুব সময় নষ্ট নকৰোঁ কিন্তু ইয়াতে টাইম কম হলেও গাড়ীত থাকিলে আৰু এই টাইমটো পাওঁ তেতিয়া যেতিয়া ফিচাৰী ডিপাৰ্টমেণ্টের কথা সোধে তেতিয়া আমি গম পাওঁ আৰু শুনিবলৈ মন এনেকুৱা হয় যে আৰু যদি অলপ লাহেকৈ গাড়ীটো গ'লে ভাল আছিল এই কথাবিলাক শুনি মই পাৰিলোহেঁতেন তেওঁৰ দিহা পৰামৰ্শত আজিৰ দিনত 3.35 লাখ মেট্ৰিক টন মোক বহুত মানুহে কৈছে যে এইবাৰ কিন্তু আপোনালোকে ফিচাৰী ডিপাৰ্টমেণ্টে অলপ কামাল কৰিলে মই কৈছো কি কথা পাই বোলে এবাৰ কিন্তু লোকেল মাছটো মানে একেবাৰে এভেইলেবল হৈছে আমাৰ ফিশ ফেক্ট জৰিয়তে প্ৰথম আমি গুৱাহাটীত আৰম্ভ কৰিছিলোঁ ফিশ ফেক্টটো আগতে কৰ্পৰেশ্যন ডিপাৰ্টমেণ্টত আছিল CM ছাৰৰ নিৰ্দেশক আকৌ আমাৰ লগতে দিয়া হ'ল এটোৰ পাছতে ফিশ ফেক্টৰ জৰিয়তে ডিচিৰ পাৰ্মিশ্যন লৈ আমি চেলটো আৰম্ভ কৰিছিলোঁ তাৰ পাছতে প্ৰতিখন ডিষ্ট্ৰিক্টত আমি ভেণ্ডাৰ আৰু হোলচেলাৰ নিয়োগ কৰিলোঁ আপোনালোকে শুনিলে ভাল পাব যে ফাৰ্ষ্ট এণ্ড ছেকেণ্ডৰ মানে আধা দি ইটোৰ পাছতে আমি আৰু হিচাপ লোৱা নাই 180 কোটি টকা আমি চেল কৰিবলৈ সক্ষম হৈছিলোঁ প্ৰথম লকডাউন আৰু ছেকেণ্ড লকডাউনের 7-8 দিনলৈকে হিসাবটো আমি পালো এই কাৰণে আগতে পোৱা নাই হিসাবটো এই কাৰণে পালো যে আমি আমাৰ ভেণ্ডাৰৰ জৰিয়তে হোলচেলাৰৰ জৰিয়তে আমি মাছটো বিক্ৰী কৰি আছিলোঁ এই কাৰণে আমাৰ যিসকল ডিষ্ট্ৰিক্ট অফিচাৰ তেওঁলোকে আমাক জনালে প্ৰতিদিন আপডেট দিছিল আমাৰ কমিশনাৰ ছেক্ৰেটাৰী ইয়াতে বহি আছে তেওঁৰ ইয়াতে আপডেট আহে মই তেওঁৰ ফালৰ পৰা লৈ থাকোঁ এই কথাটো এই কাৰণে কয় যে হয় এই যে 180 কোটি টকা লকডাউনের পিরিয়ডত যার টকা আছে এই মানুষটোৱে টকা থাকিও নাই কারণ ব্যাংক বন্ধ কত যাব কিন্তু আমার ফার্মার যিসকলে মাছ চাষ কৰিছে তেওঁলোকে ঘৰত বহি এই টকাটো পাইছে আমাৰ রিলিফ দিবলগীয়া হোৱা নাই কিন্তু আমি মৎস্য চাষী মানুহক আমাৰ যিসকলে এই মাছৰ বিভাগত কাম কৰি আছো আমি 4 বছৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত কিছুমান প্ৰজেক্ট লৈছিলোঁ আমি ঘৰে ঘৰে পুখুৰীটো ললো আজিৰ দিনত প্ৰায় 10,000-ৰ ওপৰত পুখুৰী নিৰ্মাণৰ কাম শেষ হ'বলগীয়া হৈছে কিছুমান হৈছে প্ৰডাকশ্যন আৰম্ভ হৈছে আৰু মই ভাবো যে এইটো সম্পূৰ্ণ হ'লে নেক্সট ইয়াৰ সম্পূৰ্ণ এবাৰে হ'ব নেক্সট ইয়াৰ আমি মানে অন্তত আজিৰ দিনত যে প্ৰডাকশ্যন আছে তাতকে আমি প্ৰায় 5,000 মেট্ৰিক টন আমি ইয়াৰ পৰাই আমি প্ৰডাকশ্যন কৰিব পাৰোঁ এই নেক্সট ইয়াৰ ঠিক তেনেকুৱা আমি RKVR জৰিয়তে কৰিছোঁ CM ছাৰে অনুগ্ৰহ কৰি আমাৰ ডিপাৰ্টমেণ্টক মুখ্যমন্ত্ৰী CMS গাইডত আমি কওঁ মুখ্যমন্ত্ৰী গ্ৰামীণ যোজনাৰ জৰিয়তে আমাৰ এই ফিচাৰী বিভাগত পুখুৰী খুন্দা আৰু ফিছ ফিড আৰু পোনা দিয়াৰ ব্যৱস্থা কৰি দিয়ে
আমাৰ বহুত দুখীয়া ফাৰ্মাৰে এই কামখিনি কৰি আজিৰ দিনত প্ৰডাকশ্যনটো বঢ়াবলৈ সক্ষম হৈছে। আজিৰ দিনত আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ জৰিয়তে আজি আমাৰ কমিশনাৰ ছেক্ৰেটাৰীৰ লগতে কথা হ'ল আমি 1000 কোটি টকা প্ৰজেক্ট আমি সাবমিট কৰিম। আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোভিড-19 যে আগ্ৰাসন চলি আছে এই মুহূৰ্তত ঘোষণা কৰিছে যে হয় যদি গ্ৰামীণ অৰ্থনীতি উন্নত কৰিব লাগে তেনেহ'লে এই সেক্টৰটোত আমাৰ যিটো প্ৰডাকশ্যন দ্বিগুণ কৰিব লাগে এই ক্ষেত্ৰত আমাক নিৰ্দেশ দিয়া হ'ল আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কেইদিন আগতে মাতি আমাৰ ডিপাৰ্টমেণ্টেৰ ৰিভিউ ল'লে ক'ত কি হৈ আছে মোৰ লগতে মই নাছিলোঁ ইয়াতে টেলিফোনত কথা কৈছে আৰু কোৱাৰ কাৰণে আমি ডিভিজন ৱাইজ প্ৰতিটা ডিভিজনত ক'ত কেনেকুৱা আমি প্ৰজেক্ট ল'লে ভাল হ'ব গোটেইখিনি প্ৰজেক্ট আমি এক ঠাইত কৰি 1000 কোটি টকাৰ আমি প্ৰজেক্ট সাবমিট কৰিম। আৰু এই কথাটো আপোনালোকে জানিলে ভাল পাব যে 1000 কোটি টকাৰ প্ৰজেক্ট যদি আমি সাবমিট কৰোঁ তেনেহ'লে আমাৰ 7 লাখ মেট্ৰিক টন আমাৰ মাছ উৎপন্ন হয়। আৰু যদি আমি এইটো সক্ষম হওঁ তেনেহ'লে অহা 3-4 বছৰৰ ভিতৰত আমাৰ আজিৰ দিনত যিটো আমাৰ স্থিতি আছে আমি বাহিৰত আমি ভালকৈ মাছ দিব পাৰোঁ মানে আমি ইম্পৰ্ট নহয় এক্সপৰ্ট ষ্টেট হৈ যাম। আজিৰ দিনত এই কথাটো ক'বলৈ ভাল লাগে যে হয় আমি স্বনিৰ্ভৰ হৈছোঁ। মইতো ইয়াতে থিয় হৈ কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত থিয় হৈ কৈছোঁ যে হয় আজিৰ দিনতো যদি বাহিৰৰ পৰা মাছ নাহে তেনেহ'লে আমাৰ অসমখন আমি ভালকৈ চলাব পাৰিম। এতিয়াও আপোনালোকে যদি খবৰ লয় চাব যে আজিও মেঘালয়ত আমাৰ প্ৰডাকশ্যন গৈ আছে আজিও গুজৰাট আমাৰ প্ৰডাকশ্যন গৈ আছে আজিও অৰুণাচলত আমাৰ প্ৰডাকশ্যন গৈ আছে আমি তেওঁলোকৰ পৰা আনা নাই দিয়াৰ পাছতো আমাৰ ইয়াতে মাছ আমি লোকেল মাছেৰ আজিৰ দিনতো এভেইলেবিলিটি আছে কোনো ঠাইত এনেকুৱা নহয় এতিয়া মাৰ্কেটত যাক নাই লোকেল মাছ পাব আপোনালোকে কোনো দিগদাৰী নাই। কাজেই বন্ধুসকল মানে যেহেতু মৎস্য বিভাগের কথা অলপ টাইম ললো নেকি সিএম সাহেব যাতে বেয়া নাপায় উপায় নাই মানে অলপ ক'বলগীয়া হৈছে স্যার বৰ্জনা কৰিব কিন্তু আজিৰ দিনত মই মানে খুব ভাল লাগিছে কাৰণ এনেকুৱা মই নাজানো ইলেকশ্যন আহি আছে 6 মাহৰ ভিতৰত এনেকুৱা নিযুক্তিৰ এটা আমি ব্যৱস্থা কৰিব পাৰোঁ নে নাই কিন্তু আজি হয়তো বা ফিচাৰী বিভাগের মই কোৱা নাই যে নোৱাৰিম বাট এইটো একেবাৰে মানে এনেকুৱা প্ৰগ্ৰাম পাম নে নাই মই নাজানো পালো সেইকাৰণে অলপ কেইটামান কথা আমি ক'বলগীয়া মন গৈছে। আজি আমাৰ ভাগ্য ভাল যে 4 বছৰ পাছতে আকৌ এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই প্ৰগ্ৰামত আনিবলৈ সক্ষম হৈছোঁ। তো আহিছে সময় দিলে আৰু মই বিচাৰিম যে আমাৰ ডিপাৰ্টমেণ্টেৰ উদ্দেশ্যে কিছুমান কথা কৈ আমাক উৎসাহিত কৰিব আৰু দিক নিৰ্দেশ দিব আৰু মই গোটেই ডিপাৰ্টমেণ্টেৰ ফালৰ পৰা তেওঁৰ প্ৰতি আমাৰ কৃতজ্ঞতা জনাইছোঁ যে আমাৰ সৰু হ'ব পাৰে অনুষ্ঠানটো আমি কাকো মানে মাতাও নাই কোভিড-19 কথা আছে তো সেইকাৰণে সৰু অনুষ্ঠান কিন্তু তেওঁ অনুগ্ৰহ কৰি আহিলে আমি গোটেই বিভাগের ফালৰ পৰা তেওঁৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰি আপোনালোক সকলক যিসকল উপস্থিত হৈছে আছিলে জনতা ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি ইতিমধ্যে জনাইছো যে যিহেতু মীন উন্নয়ন বিষয়া আজি আনুষ্ঠানিক নিযুক্তি অনুষ্ঠান য'ত পৰিমল শুক্ৰবৈদ্য ডাঙৰীয়াই তেওঁ জনালে মীন বিভাগৰ শেহতীয়া তেওঁলোকৰ সফলতা সন্দৰ্ভত বা ভৱিষ্যতে কেনেধৰণে বিষয়াৰ নিযুক্তিকে ধৰি আৰু কি পৰিকল্পনা আছে তেওঁলোকৰ হাতত। আৰু বিয়লি হেডলাইন্সত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।